কথা হ'ল কি আজি ভালেমান দিনৰ পৰা মই আপোনাৰ ওচৰত এনেকুৱা ধৰণৰ কথা পাতিম বুলি এই ভাইটোৰ লগত কথা পাতিছিলোঁ। মোৰহে সময় মিলাবলৈ নোৱাৰি কিনে আজি ইমান দিন হৈ গ'ল। এতিয়া ৰাওখ মেল কি আছিলে আচলতে আমাৰ কছাৰী ভাষাৰ মতে ৰাওখ মেলৰ সেইটো অৰ্থটো কি আছিলে, কি হোৱা আছিলে? এনেই ৰাওখ মেল বুলি ভবা নহয়, সভা ৰাওখ কি কৰিছিলে কিতাপ আচলতে এনেই আমাৰ সহজতে আমি ৰাওমেল বুলি কওঁ। ৰাওমেল মানে ভাষাৰ ভাষা, কিন্তু আচলতে ৰাও মানে গৰাও হয়। তাৰমানে ৰাও মানে মাত হয়, কিন্তু গৰাও শব্দটো অৰ্থ গৰাং। আমাৰ এই কথাচৰটো গৰাং বুলি কয়। গৰাঙৰ পৰা যিটো শব্দ সৃষ্টি হয় সেইকাৰণে গৰাও বুলি কয়। গৰাও মানে থৰটো মানে ভাষাটো যিটো মাত কথা সেইটোকে গৰাও বুলি কয়। গৰাঙৰ পৰা ওলোৱা সৃষ্টি হোৱা মাতটোৱে মানে আমাৰ গৰাও। কিন্তু ৰাওখ বুলি ক'লে খহ মানে এটা ভাণ্ডাৰ, ভঁৰাল। ৰাওখ বুলি ক'লে মাতৰ ভঁৰাল, যিখন অভিধান হ'ব শব্দকোষ হ'ব সেইখনকে ৰাওখ বুলি কয়। কিন্তু আমাৰ যিখন ভাষাৰ সভা, সেই ভাষাৰ সভাখনক আমাৰ আচলতে গৰামেল। এনে সহজতে আমি থোৰতে ৰাওমেল বুলি কওঁ, কিন্তু আচলতে গৰাওমেল। এতিয়া এই শব্দটো মানে বড়ো ডিমাচাৰ লগত মিলিব পাৰে। কিছুমানে কয় এইবিলাক মানে বড়ো শব্দ, ডিমাচাৰ শব্দ বুলি কয়। আচলতে সেইটো সিমান কথাটো সঁচাকৈ নহয় যে এই সোণোৱালসকলে অকল বড়ো বা ডিমাচাকে অনুভৱ কৰিছে বা তেওঁলোকৰ ভাষাটোকে লৈছে বুলি নহয়। কাৰণ আদিতে একেটা গোষ্ঠীয়ে একেটা জাতিৰ মানুহ, গতিকে তেওঁলোকৰ ডিমাচা আৰু বড়ো ভাষাৰ মাজত যদি পাৰ্থক্য নাই, প্ৰায় শব্দবোৰ একে। আমাৰো যদি ভাষা এটা আমি উদ্ধাৰ কৰিব পাৰোঁ তেতিয়াহ'লে একেই হ'ব। গতিকে কিছুমান শব্দ আছে একেবাৰে একেই নহয়। একেটা শব্দই সোণোৱাল আমাৰ ভাষাটো ব্যৱহাৰ হয়, বড়ো ভাষাটো হয়, ডিমাচা ভাষাটো হয়। গতিকে এই আমি যিকেইটা শব্দ কৰোঁ সেইকেইটা বোলে কিছুমানে মানে সেই ডিমাচা ভাষা, বড়ো ভাষা এইটো মানে তেওঁলোকে এনেই অধ্যয়ন নকৰাকৈ মানে কোৱা। আচলতে তেওঁলোকে যদি সঁচাকৈ ভিতৰৰ আমাৰ ভাষাৰ ভিতৰ জগতখনলৈ সোমাই যাব পাৰে তেতিয়াহ'লে তেওঁলোকে নিশ্চয় পাৰ্থক্যটো অলপ বুজিব। আচলতে এই যে ভঁৰালটো আমাৰ সৃষ্টি হৈছে, এতিয়া আমাৰ কছাৰী গোৱানখিনিক লৈহে ক'বলৈ গ'লে নে কি? আমাৰ যিটো এনচিয়েণ্ট লেংগুৱেজ যিটো আমাৰ আদি মানে ভাষা, আদি আমাৰ ককাৰ কয় যেতিয়াৰ পৰা আমি মানুহ সৃষ্টি হোৱাৰ পিছতে ভাষা সৃষ্টি হৈছে। প্ৰথম অৱস্থাত হয়তো তেওঁলোকে জংঘলে হাবি জংঘলে যেতিয়া মানে অনাই ফুৰিবলগীয়া আছিলে, খাদ্যৰ কাৰণে তেওঁলোকে গছৰ পাত কিবা চিকাৰ কৰি তেওঁলোকে খাবলগীয়া হৈছিলে। তেতিয়া হয়তো কোনোবা এটা সময়ত তেওঁলোকে মাত্ৰ শব্দহে কিছুমান উচ্চাৰণহে কিছুমান কৰিছিল, যিটো মানে ভাষা বুলি নহয়, ইংগিতে মানে কিবা প্ৰকাশ কৰিছিলে ভাৱ। কিন্তু লাহে লাহে তেওঁলোকৰ ভিতৰত এটা ভাষাৰ সৃষ্টি হ'ল লাহে লাহে। কিন্তু সেই ভাষাটোৱে সেই জাতিটোৰ ভিতৰত চলি থাকিলে। কিন্তু যেতিয়া সেই জাতিটো অলপমান বহল হ'ল, তেতিয়া পিছলৈ হয়তো সিহঁতৰ নিজৰ অন্তঃকণ্ডলো হ'ব পাৰে বা বাহিৰা জাতিৰ আক্ৰমণো হ'ব পাৰে। সেই বিভিন্ন কাৰণত তেওঁলোকে যেতিয়া অলপমান আমাৰ নিজৰ জাতিটোৱে দুভাগ তিনিভাগ হ'বলগীয়া হ'ল, তেতিয়াই অলপ ভাষাবোৰ ইফাল সিফাল লৰ-ফৰ হ'ল। যেনে মই উদাহৰণ হিচাপে কৈছোঁ, আদিতে এটা সময়ত আমাৰ কছাৰী জাতিটো শেষ আছিলে, এটা জাতি আছিলে কছাৰী। কাৰণ আমি যিখিনি আগৰ মানে বুৰঞ্জী পঢ়িবলৈ পাইছিলোঁ, তেতিয়া কছাৰী, আহোমসকল, চুতীয়াসকল, মৰাণসকল এনেকৈহে আছে। সেই বুৰঞ্জীখিনিত মই সোণোৱাল কছাৰীসকল, বড়ো কছাৰীসকল, ডিমাচা কছাৰীসকল এনেকৈ পোৱা নাই। একেবাৰে আগৰ অসম বুৰঞ্জী বা বুৰঞ্জী কিবা কিবি আমি তেতিয়া দিনত পঢ়িছিলোঁ। তাৰপিছত বাৰু কিবা কাৰণত এই যে মই যে ক'লোঁ, কিবা ভৌগোলিক কাৰণতো হ'ব পাৰে,
বা নিজৰ ভিতৰত যেতিয়া বহুত জনসংখ্যা বৃদ্ধি হ'ল এই কেতিয়াবা এই উদাহৰণস্বৰূপে আমাৰ এতিয়া এনেকুৱা হয় মানুহ কিছুমান এইখন গাঁৱৰ মানুহে সিখন গাঁৱৰ লগত কিবা শত্ৰু আচৰণ কৰে কেতিয়াবা কাজিয়া হৈ যায় এফালে নিজৰ মানুহ এইখন গাঁৱৰ মানুহ মিল নহয় আৰু সিখন গাঁৱৰ মানুহখিনি একে জাতৰে একে কুলৰ মানুহ হ'লেও মিল নাই ঠিক তেনেকৈ যেতিয়া কাজিয়া ঝগড়া হয় ঠিক তেনেকুৱা এটা সময়ত কি জানো আমাৰো হৈছিলে সেইটো কাৰণে এই সিহঁতৰ লগত নেথাকোৱা কাজিয়া কৰে বছ তেওঁলোকে অলপমান আঁতৰি গ'ল আৰু এতিয়াৰ অসমখন তেতিয়াৰ অসমখন কল্পনা কৰিলে আমিতো ভাবিবই নোৱাৰোঁ কাৰণ মোৰ এইটো বয়স এতিয়া আমি জন্মৰ সময়ত যিখন অসমৰ চিত্ৰ দেখিছিলোঁ মানে এইফালে এই ৰাস্তাত যাবই ভয় লাগে এইখন হাবি জংঘল তেতিয়া তেনেকুৱা সময় এটা এই অসমৰ আমাৰ জনজাতিসকল আনকি এই হাবিখনৰ এটা মূৰৰ পৰা সিটো মূৰলৈ এমাইল ব্যৱধানতে মানে বহুত দূৰ যেন লাগে কাৰণ হাবিয়ে জংঘলে মানে ইখন গাঁৱৰ পৰা ইখনলৈ যাবলৈ কিমান দূৰ হয় ঠিক সিমানখিনিলৈ আঁতৰি যোৱাৰ পাছত তেওঁলোকৰ যেতিয়া যোগসূত্ৰটো নাথাকে তেতিয়া এই একেটা ভাষা কোৱা মানুহখিনি কি হয় সেই নতুন পৰিৱেশ এটাত গৈ তেওঁলোকৰ ভাষাটো অলপ লৰকৰ হৈ যায় যিহেতু আমাৰ লিখিত ব্যৱস্থাটো নাই সেইটো কাৰণে লিখিত ব্যৱস্থা নোহোৱাৰ কাৰণে কি হ'ল আমাৰ কিছুমান এতিয়া ধৰক আদিতে মানে কছাৰী জাতিত অন্তৰ্ভুক্ত ভালেকেইটা আছে তেওঁলোকৰ কেলে ইটোৱে সিটোৱে নিমিলে কিন্তু বহুত মিলে যে আমাৰ সোণোৱালৰ এতিয়া একেবাৰে আগৰ পুৰণি ভাষা যিকেইটা আছে সেইকেইটা নাই ডিমাচাৰ লগত মিল আছে নাই বড়োৰ লগত মিল আছে সেইবুলিতো আমাৰ এই যিকেইটা আমি কৈ থাকোঁ সেই শব্দকেইটাতো বড়ো ভাষাৰ বা ডিমাচা ভাষাৰ বুলি ক'ব নোৱাৰোঁ আমি এতিয়া এই কওঁ গিৰিংগাৰাং নহয় জানো গিৰিংগাৰাং কৰিলে থাকে কি হয় এনেকৈ গিৰিংগাৰাং আৰু এই টিকলৌ ঘূৰি ফুৰিছে তেনেকুৱা এই যিবিলাক শব্দ আছে কিন্তু এটা ইণ্টাৰেষ্টিং কথা দেই আমাৰ যেতিয়া আমাৰ হেৰি কি কয় ভাৰতৰ উত্তৰ পূব খণ্ডৰ যি ইতিহাস গৱেষণা কেন্দ্ৰৰ আমাৰ যিজন হেৰি আছিলে ডাইৰেক্টৰ উত্তম বাথাৰী ডিমাচাৰ উত্তম বাথাৰী ঘৰলৈ আহিছিলে তেওঁ আহোঁতে আমাৰ মই যিখিনি সংগ্ৰহ কৰি থৈছোঁ মানে দেউতাসকলৰ পৰা বিভিন্ন ঠাইত ঘূৰিলোঁ য'তে ডাঙৰ মানুহ বুঢ়া মানুহ থকা গম পাওঁ তালৈকে যাব তাতে তেওঁলোকৰ গাঁৱলৈ গৈছোঁ মই এই কুকুট নে কি আছিল নামটো কুকুট দতা মানৱ সোণোৱালতে লৈ গৈছিলে মই তেখেতৰ পৰা পাইছোঁ গতিকে সেই যিখিনি ভাষা মই সংগ্ৰহ কৰি আনিলোঁ আমাৰ উত্তম বাথাৰীয়ে মানে সেইখিনি পৰীক্ষা কৰিলে তেতিয়া কৈছে কছাৰী ভাষা হয় কিন্তু আপোনালোকৰ মাজত কিছুমান এনেকুৱা শব্দ আছে যিখিনি আমাৰ সঁচি মানে আদি একদম মানে কছাৰীসকলৰ একদম মানে খাটি ভাষা এতিয়া হেৰি কাছাৰত গৈ মানে তেওঁলোকৰ এই বাংলাদেশৰ সেইফালৰ পৰা মানে বাংলা ভাষাৰ কিবা প্ৰভাৱ পৰি তেওঁলোকৰ কিবা সংমিশ্ৰণ হৈছে বোলে আকৌ ইফালে কোকৰাঝাৰলৈ গৈ আমাৰ বড়োসকলেও এটা এতিয়া আমাৰ জলকীয়াটো আমাৰ ভাষাত ফামলুং বুলি কয় আমাৰ কছাৰী ভাষা এতিয়া ফামলুং বুলি কয় এতিয়া মই দহটা অলপ কোৱা দেই সেইটো ফামলুং বুলি কয় তাৰপিছত যেতিয়া মই পাছত এই ডিচনেৰী সংগ্ৰহ হ'ল আকৌ আমাৰ ৰাওমালৰ মানুহ কিছুমান আছে নহয় আমাৰ বিশিষ্ট ব্যক্তিসকল এই যেনে মানে কমলা স্বৰ্গীয় দেই তেখেত কমলা শইকীয়া শান্তনু দাস বৰহাজোৱাল এতিয়া নতুনকৈ আমাৰ উপদেষ্টা আছে মহেন্দ্ৰ সোণোৱাল তেওঁলোকে এই শব্দবোৰ চাই দেখিছে যে এই ফামলুং শব্দটো মানে কাৰ্বি হ'বলৈও কয় কাৰ্বি ভাষাটো আছে মিলিবই
কাৰণ আদিম এইসকল গোটেইবোৰ আদিম জনজাতীয় লোক আৰু বড়োসকলেও বোলে এসময়ত ভাংলং বুলি কৈছিল বা এতিয়াও ক'ব পাৰে কিন্তু হেৰিসকলে মিৰ্চাই মৰ্চাই কিবা হেৰি বুলি কয় ডিমাচা কয় আৰু তেওঁলোক ভাংলং বুলি বুজি ক'ব পাৰে কাৰণ একেটা কয় কিন্তু উত্তম বাৰ্থাৰীৰ মতে এইবিলাক বোলে প্ৰকৃত আচল মানে কছাৰী ভাষা আপোনালোকৰ লগতহে আছে এনেকৈ বুলি কৈছে গতিকে যিটো দেখিছোঁ আমি আচলতে আমাৰ ৰাওমেলে কি কৰিছোঁ প্ৰতিটো শব্দই মানে আমি চালি যাই চাইছোঁ এই শব্দবোৰ অৰ্থাৎ যিটো শব্দ আমি পাইছোঁ এনে অনুমানকে লৈছোঁ নে ইয়াৰ যুক্তিপূৰ্ণতা আছে ঠিক তেনেকে আমি বিচাৰ কৰিহে শব্দবোৰ লৈছোঁ যেনে এতিয়া ৰং ৰং শব্দ মানে ৰং শব্দৰ অৰ্থ হ'ল মানে জ্ঞান আমিতো কোনোদিন শুনা নাই ৰং মানে জ্ঞান বুলি ক'লে আমাৰ কছাৰী ভাষাৰ ৰং মানে জ্ঞান কিন্তু ৰং মানে আমি বৰণহে বুজি পাওঁ নহয় এইটো অসমীয়াত বৰণহে হয় বা হিন্দীত য'তে হ'ল যিটো কালাৰ ৰং বিৰং সেইটো কিন্তু আমাৰ মতে হ'ল সেইটো মানে জ্ঞান জনা চমুতে জ্ঞান বুলি নাজানে তাহলে জ্ঞান বুলি জানিলেও নাজানিলেও মানে জতা হৈ মানে জনা মানে এই সকলোতে পাৰ্গত মানে এই বস্তু যে উদ্ধাৰ কৰিব বিচৰা হৈছে এই উদ্ধাৰ কৰিব পৰা ইমানখিনি হোৱা যেন লাগিছে আমি প্ৰচাৰ কৰিব পৰা নাই যেনে ধৰক আমিতো সেই শব্দকেইটা শুনিব লাগিব ক'ব লাগিব কিন্তু আমাৰ সেইটো নাইকিয়াই হৈ গ'ল এই দ্বাৰটো নাইকিয়া হৈ গ'ল এতিয়া খালং জালং আহিলং অনুচং লগাইহে গোটেইকেইটা কৈ থৈ আছে সিদিনা শদিয়াৰ কোনোবা এখন গাঁৱত সেই পাইছে মোৰ এইটো মোবাইলত আদৰণিটো আৰু ধন্যবাদটো বেলেগ এটা দুটা শব্দ কৈছে মোৰ মনত নাই এতিয়া কি বুলি ভাবে এতিয়া আপুনি ভাষাটোৰ ক্ষেত্ৰত আমি যে আকৌ কৈ লুপ্ত হৈ গ'ল ন এইটো মানে আমাৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ সোণোৱাল কছাৰী জাতিটোৱে যদি একান্তৰে যদি চেষ্টা কৰে তেতিয়া নিশ্চয় হ'ব কাৰণ আমাৰ কালেকশ্যনত এতিয়া প্ৰায় 800 মান শব্দ হৈ গৈছে কথা আছে এটা জাতিৰ এটা ভাষাৰ মানে 800 শব্দ হ'লেই ফ্ল'তে মানে কথা পাতিব পৰা হয় গতিকে আমাৰ যিখন স্বৰ বৰ্ণ স্বৰ ধ্বনি মানে যিখন আমাৰ এই শব্দবোৰ আমি এতিয়া অভিধান বুলি নকওঁ অভিধান হ'ব পৰা যিটো ইমানখিনি শব্দ আমাৰ কালেকশ্যন হোৱা নাই কিন্তু আমাৰ শব্দকোষ বুলি কৈছোঁ যিখন স্বৰ ধ্বনি মানে শব্দকোষ সেইখন আমাৰ সম্পূৰ্ণ হ'ল আমি ৰাইজৰ হাতত তুলি দিছোঁ আৰু ইতিমধ্যে আমাৰ যিখন ব্যঞ্জন ধৰণৰ এখন শব্দকোষখন এই মানে শেষ পৰ্যায়ত আছেগৈ এইটো আমি ভাষাটো শিকোঁ কোনো আমাৰ যোৱাখিনি কওঁ বুলি কেনে ক'লে সেই শব্দটো আমি পঢ়িব লাগিব জানিব লাগিব সেই যিকেইখন শব্দকোষ আমি হাতত ল'ম সেই শব্দকোষ কেইখন ৰাইজে আঁকোৱালি ল'ব লাগিব সকলোৱে আদৰ কৰিব লাগিব তাৰপিছত যেতিয়া সকলোৱে মানে এইটো দৃষ্টিগোচৰ হ'ব সকলোৱে সমানে আদৰি ল'ব তাৰপিছত সেই আমাৰ যিখিনি শব্দ আছে তাৰ ওপৰত আমি বিভিন্ন ঠাইত কৰ্মশালা প্ৰশিক্ষণ এনেকৈ দি ধৰা মানে আমি পাঠশালা অৰ্থাৎ মানে আমি আকৰ্ষণটো নাই আজিকালি কিতাপখনো যেতিয়া মোবাইলটো হোৱাৰ পৰা চিধা পাতেহে ৰিলছ কিবা কিবি কিন্তু মই সেইটোৱে তাৰমানে এনেকুৱা ধৰণৰ কথাখিনি ক'ৰবাত দিব পৰা যায় নেকি প্ৰকাশ কৰিব পৰা যায় নেকি এটা কথা ক'ব কিন্তু কিতাপখন সেই ৰাওমেলৰ যিখন কিতাপ উলিয়াইছিলে মই এনেই অলপ উপৰে পঢ়িলোঁ উপৰে ময়ে পেলাই থৈ দিছোঁ এতিয়া মই শুনিবলৈ তাতে পঢ়িবলৈ পাইছিলোঁ এই মানে বহুকেইটা আপোনাৰ দেউতা নে ককা তেখেতে খুব ধুনীয়াকৈ কিছুমান কথা কৈছিল নাই মোৰ ককাই কোৱা নাই মোৰ ককাই 1 পৰা 20লৈকে সংখ্যাখিনি কিন্তু লিখি ৰাখিছিলে জানিছিলে কিন্তু কিছুমান শব্দ কিন্তু মোৰ ককাৰ বিয়ৈ কথা ককাৰ
বিয়ৈ মোৰ খুৰীদৰ দেউতাক নন্দীৰাম কছাৰী নন্দীৰাম তেখেতেহে মানে হেৰিটো কৈছিলে যেনে এই পাণখনক মিঠি মই প্ৰথম মানে তেখেতৰ পৰা পাইছোঁ পাণখনক কি কয় মিঠি বুলি কয় মিঠি এই চামোলক চোনটো বিঠি এইটো গুৱাই মিঠি বিঠি এইটো গুৱাই তামোলটো গুৱাই এইখন তাপ এখন কি কয় তাপ 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 আৰু পিঠাটোতো কি বুলি কেনে কয় এনেই পিঠা আমি খালোঁ আৰু পিঠাটো হেৰি কণ বুলি কয় কোনটো পিঠা এতিয়া তেতিয়াহ'লে আমি হেৰি অন নহয় মই মিক্স কৰিছোঁ খন বুলি নহয় পিঠা তাৰমানে হেৰি এই কিছুমান ছোৱালী মানুহক মানে সমলা নাথাকে দেই সনলা বা সমলা আগৰ দিনত থৈছিলে আজিকালি ক'ৰবাত আছে নাই জানো এই আমাৰ জেগাতে আছিলে সমলা যি পিঠা কৰি ভাল পায় পিঠা খায় এই তেনেকুৱা মহিলাকো মানে সমলা নাম থৈছিলে বুলি গতিকে এই আমাৰ নামতো আছে দেই আমাৰ বিশেষকৈ এটা জাতিয়ে কি কৰে নিজৰ শব্দৰে ব্যক্তিসকলৰ নামাকৰণ কৰে ল'ৰা এটা জন্ম হ'ল তাৰপিছত এটা সন্তান মানে জন্ম হোৱাৰ পিছত আমাৰ নিজৰ জাতীয় নিজৰ ভাষাৰ মাতৃভাষাৰ নামেৰে নামাকৰণ কৰে অৱশ্যে আজি এতিয়া বিজ্ঞান যুগত মানে এইটো গোটেই মানে পৃথিৱীতে নামবোৰ প্ৰায় একে নিচিনা হৈছে ইংৰাজী নাম থয় অসমীয়াত থ'লেও মানে অসমীয়াৰ কিবা মানে অলপ উচ্চ শব্দৰ কিছুমান হেৰি থয় কিন্তু এতিয়া যিসকল আমাৰ চাহ বাগিচা তেওঁলোকৰ ভাষাৰে প্ৰায় নামবোৰ থয় দেই আকৌ আমাৰ বড়োসকলে তেওঁলোকে নিজৰ ভাষাৰে থয় মিচিংসকল তাৰমানে যিমান জনজাতি আছে মই এইটো উদাহৰণ দিবলৈ নাই যোৱা এইখিনি সকলোৱে দেখি আছে গতিকে উদাহৰণ দিছোঁ এই এতিয়া অৰুণাচলৰ মুখ্যমন্ত্ৰী কোন বুলি ক'লে সেই নামটোৱেই মানে বুজি নোপোৱা কোনো বোলে ইংৰাজী ডিক্সনেৰীটো নাই অসমীয়া ডিক্সনেৰীটো নাই তেনেকুৱা নামহে থাকে এই হয় কথা হ'ল কি এই ভাষাটোনো আমি কেনেকৈ আৰম্ভ কৰিব হ'লে মানে তেতিয়াহ'লে আমি সেই শব্দখিনি পূৰা আপুনি যে কৈছিলে কিতাপকেইখন সেইকেইখন পূৰা হেৰি হ'বই লাগিব তেতিয়াহ'লেতো আমি শিকিবলৈ নোৱাৰোঁ আমি আৰম্ভ কৰিব নোৱাৰোঁ মাত্ৰ আমি খালুং জালুক কৈ থ'ব লাগিব প্ৰকৃত গানটো নোলাই কিন্তু এতিয়া যিখিনি কথা ক'লে আপুনি নহয় যিখিনি গোটাই থোৱাৰ কথা আপুনি ক'লে যিমানখিনি ক'লে এতিয়া মই মুকবধি বুলি কোৱা চুপচাপ মই একো ক'ব পৰা নাই কাৰণ মই শুনাই নাই এতিয়া নেজানোৱেই গতিকে মই গানটোতো নেজানোৱেই কিন্তু শিকিবলৈ মন আছে উদ্ধাৰ কৰিবলৈ জানিবলৈ মন আছে ক'বলৈ মন আছে কিন্তু জানিবলৈ ক'বলৈ হ'লে সেই কিতাপকেইখন পাব লাগিব কিতাপখন পালেহে আমি হেৰি কৰিব পৰা হ'ব নহয় আকৌ কিতাপকেইখন পালেও এটা কথা আছে নহয় এটা ভাষা অকলে শিকিলেতো নহ'ব মই কিতাপকেইখন পালে মইহে পঢ়িম মইহে জানিম বাকীখিনিও জানিব লাগিব তাত ব্যাকৰণৰ কথা থাকিব অকল শব্দখিনি পালেও নহ'ব ব্যাকৰণ তাত বিভক্তি থাকিব বিশেষণ পদ থাকিব আৰু প্ৰত্যয় থাকিব কিবা কিবি থাকিব নহয় তাত মই কালি মানে মই বহুত দিনৰ পৰা শুনিছোঁ দেই ৰেডিঅ'ত এটা শব্দ যিটো শব্দ আমাৰ অসমীয়াত হয় বুলি কয় হয় এই শব্দটো অসমীয়া শব্দ নহয় নহয় কাৰণ এইটো আমাৰ মংগোলীয় ভাষা কি হ'ব কচাই মানে হয় হ'ব কাৰণ মংগোলীয় ভাষাটো আমাৰ ভাষা আমাৰ এই অসমীয়া ভাষাটোত আমাৰ কছাৰীসকলৰ ভাষা বহুত মানে তাত আছে আৰু অসমীয়া ভাষাটো প্ৰকৃততে এটা মানে হেৰি এই অমৃত কি বুলি কয় এইটো মানে মৌ বাহ এই মৌসকলে বিভিন্ন ফুলৰ পৰা যেনেকৈ ৰস খান্দি মানে মৌ তৈয়াৰ কৰে ঠিক তেনেকুৱা অসমীয়া ভাষাটো ইয়াত মানে বিভিন্ন ভাষাৰ শব্দ সোমাই আছে
তেনেকুৱাহে অসমীয়া ভাষাৰ সৃষ্টি। কিন্তু আমাৰ সেইটো নহয়, আমাৰ ইয়াত বিভিন্ন শব্দ এতিয়া সোমাব পাৰে, কিন্তু আদিতে আমাৰ সৃষ্টিতেই আমাৰ নিজৰ সৃষ্টিতেই এইটো মানে সুকীয়া এটা ভাষা। মই এই হয় শব্দটো ক'বলৈ গৈছোঁ, এইটো মই চাইনা ভাষাত চাইছোঁ, হয়তো নিমিলে, কিন্তু জাপানত হয়তো হাই বুলি কয়। হটোৰ লগত আকাৰ সংযোগ কৰি হাই, হাই মানে হয় ইয়েছ। সেইটো হিন্দীটো হা বুলি হাই, হিন্দীটো হাই তেনেকৈ চলক। হিন্দীটো হ'ল মানে এটা হেৰি আমাৰ অসমীয়া ভাষা তেনেকুৱা নহয়। হিন্দী ভাষাটো এটা হিন্দী ভাষী বুলি বিশেষ এটা জাতি নাই। সৰ্বভাৰতীয় যিমানখিনি জাতি আছে প্ৰত্যেকৰ নিজৰ নিজৰ এটা ভাষা আছে, কিন্তু সকলোৰে এটা মধ্যম ভাষা হ'ল মানে এইটো হিন্দী। অসমত যেনেকৈ অসমীয়া ভাষাটো আমাৰ অসমৰ এটা ৰাজ্যিক ভাষা, সেইটো ঠিক তেনেকৈ আমাৰ ভাৰতৰ এটা মানে ৰাষ্ট্ৰীয় ভাষা হ'ল মানে হিন্দী। এতিয়া দেখা গৈছে আচলতে ইয়াৰ ওপৰত বৰ মানে সহজতে কথাখিনি বুজি পোৱা ওৰ পেলোৱা দিগদাৰ আছে। আলোচনা কৰি আমাৰ বহুদৰে কোৱা নিচিনা 7 দিন 7 ৰাতি এইবিলাকৰ বিষয়ে আলোচনা কৰিলেও আমি শেষ কৰিব নোৱাৰিম তাৰমানে।